স্যার আজি ডিপার্টমেন্টের মুরব্বীবিলাকৰ মই আসলতে অভিভাৱক প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুক্তি দিয়াৰ পাছত কাৰ্বি আংলঙলৈকে আহিব পৰা নাছিলোঁ, কিন্তু আমি ডেভেলপমেণ্টৰ কামত ইতিমধ্যে নিয়োজিত কৰিছোঁ নিজক। আজি কেইবাটাও ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, বিশেষকৈ এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, অন্য ডিপাৰ্টমেণ্টৰ মুৰব্বীসকলৰ লগত আলাপ আলোচনা কৰিলোঁ। ইয়াৰ পাছত আমি এখন খুব গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিম। এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড বুলি এটা কেন্দ্ৰীয় চৰকাৰৰ পুঁজি আছে, যিটোৰ পৰা যদি কোনোবা কৃষি উদ্যোগীয়ে লোন ল'ব খোজে 2 কোটি টকালৈকে 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন পায় বা 3% কম দিব লাগে। লোনটো লোৱাৰ প্ৰক্ৰিয়াটো সহজ, কিন্তু কৃষিৰ লগত জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগিব। সেই বিষয়ে সমগ্ৰ অসমত আমি আমাৰ কৃষি উদ্যোগীসকলক চেন্সিটাইজ কৰিব খোজোঁ, তেখেতলোকক জনাব খোজোঁ, কাৰণ বহুতে এই আঁচনিটোৰ বিষয়ে নাজানে। এই আঁচনিটোৰ যোগেদি লোন ল'বলৈ বহুত ইজি, কিন্তু পাছত লোনটো ঘূৰাই দিলেই হ'ল। গতিকে তেনেকৈ আমি উদ্যোগীসকলক সহায় কৰিব পাৰোঁ নেকি, সেইকাৰণে আমি ইয়াতে এখন সভা অনুষ্ঠিত কৰিম। আমাৰ কাউন্সিলৰ মুৰব্বী তুলিৰাম ৰংহাং ডাঙৰীয়াই এই সভাখন আয়োজন কৰিছে। গতিকে এই সভাখনত অংশগ্ৰহণ কৰিবলৈ আৰু এটা আমি আশা কৰিছোঁ যে অহা 5 বছৰত অতি কমেও ইৰিগেশ্যনত 400 কোটি টকা আমি এই জিলা দুখনলৈকে দিবলৈকে চেষ্টা কৰিম। আৰু অতি কমেও আমাৰ 5 বছৰত প্ৰত্যেক বছৰে এটা সমষ্টিত, আমাৰ ইয়াতে 5টা সমষ্টি আছে, এটা সমষ্টিত কমেও 5 লাখ আমি ফল মূলৰ গছৰ পুলি দিবলৈকে চেষ্টা কৰিম। আৰু আমি অইল পাম বা পাম অইল আমি বিস্তৃতভাৱে কৰিব খুজিছোঁ। আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত মাখানা খেতি আমি বিস্তৃতভাৱে কৰিব খুজিছোঁ। এই বিষয়বিলাকৰ ওপৰত ডিছকাশ্যন কৰিলোঁ। পৰৱৰ্তী সময়ত আকৌ আহিম, আজি যি ডিছকাশ্যন কৰিলোঁ তাৰ কামবিলাক ইমপ্লিমেণ্ট কৰাৰ কাৰণে। দেখিছে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিসকলে গড় মাৰি কাজিৰঙাখন ধ্বংস কৰিলে তেখেতলোকে এতিয়া কাজিৰঙা বচোৱাৰ কথা কয়। তেখেতলোকৰ মুৰব্বীগৰাকী ইমান বিদেশত পঢ়ি অহা বুলি কয়, উচ্চ শিক্ষিত বুলি কয়, ইক' চেঞ্চিটিভ জ'ন আৰু ইকনমিক চেঞ্চিটিভ জ'নৰ পাৰ্থক্য বুজি নাপায়। গতিকে তেওঁলোকে কিহৰ আন্দোলন কৰিছে মই নাজানো। ইক' চেঞ্চিটিভ জ'নটোক যদি ইকনমিক চেঞ্চিটিভ জ'ন বুলি কওঁ, এইটো কি অৰ্থ বুজালে তেখেতলোকে উত্তৰটো দিয়ক। এই ইক' চেঞ্চিটিভ ইমান জানা বুজা মানুহ, আমিতো সৰু মানুহ, আমি গাঁৱৰ অসমীয়া মাধ্যমৰ স্কুলত পঢ়া আমি সৰু মানুহ, বিদেশত পঢ়ি ডাঙৰ মানুহ, বিদেশত পঢ়ি উচ্চ শিক্ষিত বুলি কোৱা দাবী কৰা মানুহে যদি ইক' চেঞ্চিটিভ জ'নক ইকনমিক চেঞ্চিটিভ জ'ন বুলি কয় আৰু তাৰ বিৰোধিতা কৰে, ই লজ্জাজনক। গতিকে ডিফাৰেঞ্চটো তেওঁলোকে বুজি পাওক। আৰু গড় হত্যা কিয় কৰিছিল, গড় হত্যা কৰিছিল কিয়, তাৰ কাৰণে অসমৰ মানুহক প্ৰথমে ক্ষমা খুজি লওক। এইবিলাক চব ভুল কথা এতিয়া অসমৰ মানুহে ইতিমধ্যে কৰি আছে। আমি আমাতকৈ অৰুণাচল বহুত আগুৱাই গুচি গৈছে পাম অইলৰ ক্ষেত্ৰত। একো বেয়া প্ৰভাৱ নপৰে। মালয়েছিয়াত আপোনালোকে গৈ চাওক, ইণ্ডোনেছিয়াত গৈ চাওক, সেইবিলাক দেশ আমাতকৈ আগুৱাই গুচি গৈছে। কৰিব নিবিচাৰে যদি নকৰিলেই হ'ল। মোৰ মাটিত মই কৰিম নে নকৰিম, মোক কোনে বুলডোজ কৰিব? মোৰ মাটিত মই কি খেতি কৰিম, মইতো বুলডোজ কৰিব নোৱাৰোঁ। আপোনাৰ মাটিত কি খেতি কৰিব, আপোনাক মই বুলডোজ কৰিব পাৰিম নেকি? আপুনি নকৰিলেই হৈ গ'ল, বুলি দিম। এটা সমষ্টিত, এটা বিধানসভা সমষ্টিত এবছৰত 5 লাখ গছৰ পুলি দিম। গতিকে মানুহে যি ডিচাইড কৰিব সেইটোৱে দিম। চৰ্চা কৰিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে চিন্তা চৰ্চা কৰিব। কাৰ্বি আংলঙত যিমান শক্তি দিয়ে মই সিমান ভাল পাওঁ। মোৰ কাৰ্বি আংলঙৰ লগত সম্পৰ্ক বহুত বেছি, কাৰণ মই আগতে ৰহাত MLA আছিলোঁ, গোটেই বৰ্ডাৰ কাৰ্বি আংলঙৰ। এতিয়াও জাগিৰোডৰ MLA বহু বৰ্ডাৰ কাৰ্বি আংলঙৰ। গতিকে কাৰ্বি আংলঙৰ যিমান শক্তি হ'ব সিমান পিজু হাজৰিকাই ভাল পাব।